অসম চৰকাৰৰ বিকাশ যাত্ৰা আঁচনিৰ অন্তৰ্গত মৰিয়নি সমষ্টিৰ 5খন আদৰ্শ বিদ্যালয় আধাৰশিলা স্থাপন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। অসম চৰকাৰৰ বিকাশ যাত্ৰা আঁচনিৰ অন্তৰ্গত মৰিয়নি সমষ্টিৰ 5খন আদৰ্শ বিদ্যালয় ভূমিপূজনো আধাৰশিলা স্থাপন কৰে জলসম্পদ জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। মৰিয়নি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত এই উপলক্ষে অনুষ্ঠিত সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা উন্নয়নৰ আয়ুক্ত প্ৰণৱ বৰা, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। এই আঁচনিৰ অধীনত মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 3 কোটি, গাভৰু ত্ৰিজি বিদ্যালয়লৈ 3 কোটি, খনিকৰ ত্ৰিজি বিদ্যালয়লৈ 3 কোটি, চেলেং উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 7 কোটি, নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 7 কোটি, মুঠ 23 কোটি টকা আগবঢ়াইছে। আজি যোৰহাট জিলাৰ কাৰণে এটা ভাল খবৰ। আমি কেইবাখনো বিদ্যালয়ৰ আধাৰশিলা কৰিবলৈকে ইয়ালৈ আহিছোঁ। ইতিমধ্যে মৰিয়নিত আমি 5খন বিদ্যালয়ৰ আধাৰশিলা কৰিলোঁ আৰু তিতাবৰত কৰিলোঁ। ইয়াৰ পাছত যোৰহাটলৈকে যাম, তিয়কলৈকে যাম। মুঠৰ ওপৰত এইটো সপ্তাহত আমি অসমত 315খন স্কুলক আপগ্ৰেড কৰিবলৈ 3 কোটি, 7 কোটি, 8 কোটি টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু শিক্ষা ব্যৱস্থাক যাতে আমি ভাল কৰিব পাৰোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰয়াস কৰিছে আৰু এই অনুষ্ঠানটোত মই নিজক নিয়োজিত কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। লোকসভা নিৰ্বাচনত আমি জিকিমেই। আমি 12টা মানত জিকিম, বাৰু বিৰোধীয়ে খুব বেছি বিৰোধীয়ে 2টা মানত জিকিব পাৰে। ভূপেন বৰা ডাঙৰীয়াৰ কৰে নকৰে আমাৰ লগত মতলব নাই। তেওঁলোকে কৰিলে নকৰিলেও আমাৰ ওপৰত একো প্ৰভাৱ নপৰে, কাৰণ আমি ইতিমধ্যে ইলেকশ্যনত জিকিমেই। তেওঁলোকে 1-2টা সমষ্টিত ক'ৰবাত জিকিবলৈ প্ৰয়াস এটা কৰিব। বাকী দেখোন কেণ্ডিডেটেই নাই। যোৰহাটত কোন কেণ্ডিডেট হ'ব নাম শুনিছে নেকি এতিয়ালৈকে আপোনালোকে? ডিব্ৰুগড়ত কোন কেণ্ডিডেট হ'ব নাম শুনিছে নেকি? ডিব্ৰুগড়ত যিগৰাকী প্ৰাৰ্থীয়ে খেলিব বুলি ওলাই আছিলে তেওঁ বোলে এতিয়া লখিমপুৰ যাব খোজে। তেজপুৰত কোন কেণ্ডিডেট শুনিছে নেকি আপোনালোকে? আপোনালোকে কাজিৰঙাত কোন কেণ্ডিডেট শুনিছে নেকি? গুৱাহাটীত কোন কেণ্ডিডেট শুনিছে নেকি? বৰপেটাত কোন কেণ্ডিডেট শুনিছে নেকি? বা আপোনালোকে শিলচৰত কোনোবা শুনিছে নেকি? ডিফুত কোনোবা শুনিছে নেকি? তেওঁলোকে ক'ত লাগে? নগাঁৱৰ কাৰণে যুঁজ কৰি আছে। নগাঁৱৰ কাৰণে যুঁজ কৰি আছে। নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো লাগে, গৌৰৱ গগৈ ডাঙৰীয়াকো লাগে। আৰু তেওঁলোকৰ যুঁজ হৈ আছে ক'ত? টিকটৰ কাৰণে কৰিমগঞ্জত। কাৰণ তেওঁলোকে য'ত মুছলমান ৰাইজ থাকে তাত জিকিব বুলি ভাবে, কিন্তু মই নাভাবোঁ যে মুছলমান ৰাইজক তেওঁলোকে একেবাৰে ভোট দিব। কাৰণ তেওঁলোকক নিদিয়ে কিয়? তেওঁলোকে ৰাইজৰ কাৰণে কোনো কাম নকৰিলে, ৰাইজক অকল মিছা কথা ক'লে, ৰাইজক অপশাসন দিলে। গতিকে আমি এতিয়া আৰু চিন্তা নকৰাকৈ জিকিব পৰা ব্যৱস্থা হ'ল। তিনি গগৈ এইটো ক'ত সাম্প্ৰদায়িক কথা বতৰা আছে কওকচোন? এইবিলাক সাম্প্ৰদায়িক কথা বতৰা। তিনি গগৈৰ নামত লগত দেখোন এজন বৰগোহাঁইও নাই, বুঢ়াগোহাঁইও নাই। গতিকে সাম্প্ৰদায়িক ধ্যান ধাৰণাৰে অসমত কোনো ৰাজনীতি কৰিব নোৱাৰে। আমি 2.5 লাখ ভোটত জিকিম। আজি লিখি লওক আপোনালোকে, গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত খেলক, মইতো ভাল পাম। তেওঁ হাৰিব, প্ৰাক্তন সাংসদ হ'ব। 2.5 লাখ ভোটৰ ব্যৱধানত আমি জিকিম, আমাৰ তপন গগৈ ডাঙৰীয়া জিকিব। 2.5 লাখ লিখি লওক আপোনালোকে। প্ৰাক্তন সাংসদ হৈ গ'লে মই ভালেই পাম গৌৰৱ গগৈ ডাঙৰীয়া। লাভ নাই নহয়। অখিল গগৈ ডাঙৰীয়া নিজৰ কেণ্ডিডেট আছে নেকি? অখিল গগৈ ডাঙৰীয়া কেণ্ডিডেট নাই। অখিল গগৈ ডাঙৰীয়া এই এলায়েন্সটোত সৰু পাৰ্টনাৰ। গতিকে তেখেতৰ ওপৰত কথা কৈ কি লাভ আছে?